নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ যি গ্ৰেড 3 আমাৰ এক্সাম হৈ গ'ল অৰ্থাৎ ADRE 2.0 যি ড্ৰাইভাৰ পোষ্ট তাৰ আমাৰ এনসাৰ কেইখন লৈ আহিছো কমপ্লিট কোৱেশ্চনখনৰ আপোনাৰ 150টা কোৱেশ্চনৰ এনসাৰ কি আপোনালোক লৈ আহিছো গতিকে প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু আপোনালোকৰ কিমান শুদ্ধ হৈছে বা কিমান নম্বৰ পাব কমেন্ট কৰি জনাওক ঠিক আছে ডাইৰেক্ট আমি কোৱেশ্চন লৈ গৈছো প্ৰথম কোৱেশ্চনতে আছে যে ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান ইয়াৰ শুদ্ধটো হৈছে অপচন সি 18 বছৰ দুই আছে what is a single word এটোৰ single word to is the base frame of a car or bus or any such wheeled vehicle ইয়াৰ শুদ্ধটো হৈছে অপচন বি chassis তবে কৈছে 3 নম্বৰত কোনখন দেশত হলিউড অৱস্থিত এয়া হৈছে USA অপচন এ আমেৰিকা যুক্তৰাষ্ট্ৰ সাইনবত ভাৰতৰ সংবিধানৰ পিতৃৰ স্বৰূপে কাক জনা যায় এয়া হৈছে বি আৰ আম্বেদকাৰ অৰ্থাৎ ডক্টৰ ভীমৰাও আম্বেদকাৰ 5 নম্বৰ আছে ইংলিছৰ 2 weeks from now the festival would start identify a single word substitution of the underlined phrase ইয়াৰ শুদ্ধটো হৈছে অপচন সি fortnight টুইটাৰৰ নতুন নাম এয়া হৈছে অপচন ডি এক্স কোৱেশ্চন নম্বৰ 7 ত এটা কুইজ ম্যাথছৰ কোৱেশ্চন আছে যে যদি 12টা আমৰ দাম 300 টকা হয় 15টা আপেলৰ দাম 450 টকা হয় তে 4টা আম আৰু 3টা আপেলৰ ক্ৰয় মূল্য কিমান ইয়াৰ শুদ্ধটো হৈছে অপচন সি 190 8 নম্বৰত আটাইতকৈ সৰু সংখ্যাটো বাছিবলৈ কৈছে সৰু ভগ্নাংশটো ইয়াৰ শুদ্ধটো হৈছে অপচন এ 4/5 9 আছে 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন এয়া হৈছে অপচন সি বিশ্বজিৎ দৈমাৰী 10 আছে হোৱাট ডাজ এপল অফ ওয়ানস আই মিন ইয়াৰ অপচন বি স্পেশাল ফেভাৰিট বিলভড পাৰসন অৰ থিং ৰাকেশ সুবোধতকৈ ওখ তেওঁলোকৰ বন্ধু অতনুৱেই একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে একচুৱেলি মানে কি হ'ব যোগ্যতা অৰ্জন হৈছে তেওঁ ওপৰত থাকিব উচ্চতাৰ ক্ষেত্ৰত আৰু ইয়াৰ যেটো মাজত থাকিব ৰাকেশ সুবোধতকৈ ওখ বুলি কৈছে গতিকে ৰাকেশটো মাজত থাকিব অপচন সি ইজ দা কাৰেক্ট বাৰ আছে এজন ব্যক্তিয়ে এটা কুটিপূৰ্ণ সামগ্ৰী 900 টকাত ক্ৰয় কৰে আৰু 100 টকাত মেৰামতি কৰে মানে টোটাল 1000 টকা তেওঁ বহিলে আৰু 1800 টকা বিক্ৰী কৰে মানে 800 টকা লাভ পালে গতিকে ইয়াৰ টোটাল শতকৰা লাভ কিমান ইয়াৰ শুদ্ধটো হৈছে অপচন বি 80% কাৰণ 1000ত 800 লাভ তেতিয়া হলে 100ত কিমান লাভ 100% 0000 গল 00 গল 80% থাকিলে which language name is correctly spelled ইয়াৰ শুদ্ধটো অপচন বি ইংলিশ 14 কৈছে যদি ৰঘুৱে কয় যে তেওঁৰ মাতৃ হিমাদ্ৰীৰ মাতৃৰ একমাত্ৰ জীয়ৰী তেন্তে হিমাদ্ৰী ৰঘুৰ সৈতে কি সম্বন্ধৰে সম্পৰ্কিত হ'ব ইয়াৰ শুদ্ধটো হৈছে অপচন ডি পুত্ৰ what is the opposite of beautiful ইয়াৰ শুদ্ধটো হৈছে অপচন ডি উগলি এম্বুলেন্স সমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন সি ৰঙা বৰণে বিপদ আৰু নীলা বৰণে জৰুৰীকালীন অৱস্থা সূচায় কোৱেশ্চন নম্বৰ 16 ঠিক আছে এটো কলো বাৰু কোৱেশ্চন নম্বৰ 19 আৰু 17 যে কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 777 হয় সংখ্যাটো কি ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 700 এদিন আছে ভাৰতবৰ্ষত এখন বাহন অপচন বি ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে 19 আছে শুদ্ধ বানানযুক্ত পদটো চিনাক্ত কৰিবলৈ কৈছে ইয়াৰ শুদ্ধটো হৈছে অপচন সি ট্ৰাফিক সিগনেল 20 আছে মানে ভূমিকম্পৰ প্ৰাবল্য জোখিবলৈ ব্যৱহাৰ কৰা স্কেল ৰিক্টাৰ স্কেল অপচন এ the sum of the angles of a quadrilateral এটা চতুৰ্ভুজৰ মুঠ কোণকেইটাৰ সমষ্টি কিমান 360 ডিগ্ৰী অপচন সি ইজ দা কাৰেক্ট নিম্নলিখিত কোনটো ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ এয়া হৈছে কাঞ্চনজংঘা ডি ক'ত আছে ভাৰতবৰ্ষৰ ছিকিমত আছে ছিকিম আৰু নেপাল দুইটা বৰ্ডাৰ সংযোগ হৈ আছে 23 আছে তলৰ কোনগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল এয়া হৈছে মাধৱদেৱ
নিম্নলিখিত কোনটো গোট অশুদ্ধকৈ ৰজিতাক খুওৱা হৈছে ইয়াৰ অপচন বি এছ 20 কাৰণ এম 13 নম্বৰত আছে ডব্লিউ 23 নম্বৰ পজিশ্যন আছে কে 11 নম্বৰ পজিশ্যন আছে কিন্তু এছ টো 19ত আছে কিন্তু ইয়াত 20 দিছে 25 মোৰেন মণিপুৰ ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থলীয় হৈছে অপচন সি ম্যানমাৰ 26 ইয়াত কৈছে যে 7টা আমৰ দাম 91 3টা আমৰ দাম কিমান 7 * 91 গতিকে 7 13 3 13 39 অপচন ডি ইজ দা কাৰেক্ট নিম্নলিখিত কোনটো সংখ্যাৰ দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংক আছে এয়া হৈছে অপচন সি 958 কিন্তু ইয়াত অপচনটো এ বি সি দিছে না অপচন বি হ'ব ঠিক আছে বি হ'ব 1 2 ঠিক তেনেকৈ দিছে বি ধে কিন্তু 3 আছে 28 এটা সংখ্যাক 111 ৰে পূৰণ কৰিলে প্ৰাপ্ত পূৰণফল হৈছে ইমান সংখ্যাটো হৈছে সবে জানিব এটো অপচন এ 7 পোঙ্গল মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ এয়া হৈছে তামিলনাডুৰ অপচন এ স্ট্ৰেঞ্জৰ সিনোনিমছ সুৰিছে ইয়াৰ শুদ্ধটো হৈছে অপচন এ এবনৰ্মেল 47329 সংখ্যাটোক দুগুণ কৰিলে ফলাফলটোক তো ঠিক সমাজতে থকা অংকটো দুগুণ কৰি চাব ইয়াৰ অপচন এ হ'ব 6 থাকিব নিম্নলিখিত কোনটো ছাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত এয়া হৈছে অপচন এ ৰকেট পৰিবহণ বাহনৰ ড্ৰাইভিং লাইসেন্স পাবৰ বাবে আবেদনকাৰীৰ ন্যূনতম কেই বছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 5 বছৰ 34 আছে find the correct sentence please listen to what I am saying please listen what I am saying please listen to what I saying please listen to what I saying it option is the correct please listen to what I am saying question number 35 is a কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন বি আঙুলিৰ নখ মুছিব নোৱাৰা চিঞাহীৰ চিন 36 ত আছে যে the decimal representation of ইয়াৰ মানে আমি যদি ভগ্নাংশলৈ লৈ যাওঁ কিমান হ'ব 3/10 * 5/6 ওপন কৰিলে 5 2 10 3 2 6 1/4 হল 1/4 মানে 0.25 অৰ্থাৎ অপচন ডি ইজ দা কাৰেক্ট এটা সংখ্যাৰ এটা ক্ৰম এনেদৰে আছে যাতে প্ৰতিটো সংখ্যাৰ ইয়াৰ পূৰ্বৰ সংখ্যাতকৈ 3 অধিক ক্ৰমটো -2 ৰে আৰম্ভ হয় ইয়াৰ শুদ্ধটো হ'ব দশম স্থানত থাকিব 25 অপচন সি বি ইজ দা কাৰেক্ট 38 ত অস্মিতা চলিহা কিহৰ লগত জড়িত এয়া হৈছে বেডমিণ্টনৰ লগত জড়িত তেওঁ 39 কোনো এক দশমিক সংখ্যাৰ দশমিক বিন্দুটোক তিনিটা অংক সোঁফালে স্থানান্তৰিত কৰিবৰ বাবে সংখ্যাটোক পূৰণ কৰিবলগীয়া গুণকটো হৈছে তিনিটা যেহেতু কথা কৈছে গতিকে অপচন সি 1000 question number 40 which word of the following list is not a pronoun option c is the correct and এই সংখ্যাটোৰ 5ৰ স্থানীয় মান কিমান 5 কিহৰ আছে হাজাৰ ঘৰ আছে অৰ্থাৎ 5000 অপচন সি ইজ দা কাৰেক্ট 42 আছে এক ভূখণ্ডৰ তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কোৱা হয় অপচন এ উপদ্বীপ বা পেনিনসুলা বুলি কোৱা হয় ইংলিছত ভাৰতবৰ্ষত এখন বাহনত কোন বিধৰ হিঙা অনুমোদিত এয়া হৈছে ইলেক্ট্ৰিক হৰ্ন অৰ্থাৎ অপচন বি ইজ দা কাৰেক্ট পকাধানৰ মাজে মাজে ৰিটেন বাই এয়া হৈছে অপচন ডি ৰুদ্ৰ বৰুৱা উইনষ্টন চাৰ্চিল কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল এয়া হৈছে ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী আছিল Which of the following is the article in our instructor asks us to push the car? Your article to ki option A is the correct D. 47 ত লঘু বাহন এখনৰ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ দণ্ড হৈছে অপচন A 1000 ৰ পৰা 2000 লৈ 48
ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিল এয়া হৈছে অপচন সি ভাস্কো দা গামা 49 What does fair in the sentence they played a fair match mean option b within the rules find the odd one out ইয়াত যদি আমি চাওঁ হিখৰ অংকটো চাব হিখৰ অংকটো অযুগ্ম ডিত আছে ঠিক আছে বাকি কিটা যুগ্ম গতিকে অপচন ডি ইজ দা কারেক্ট 69 টায়ার্স রাউন্ড ব্ল্যাক টায়ার রাউন্ড ঘূৰণীয়া হয় আৰু ৰংটো ব্ল্যাক হয় গতিকে ব্ৰিক্স ৰেক্টেংগল সাইজৰ হয় আয়তাকাৰ হয় ঠিক আছে আৰু ইয়াৰ red color option D is the correct 52 যদি 1 plus 2 plus 3 55 হয় 2 plus 3 plus 4 plus 11 ৰ কিমান হ'ব ইয়াৰ শুদ্ধটো হৈছে অপচন A 65 53 ইয়াত সমষ্টিত থকা অনুচিত শব্দটো বাছিবলৈ কৈছে কাগজ ৰবৰ কলম ইয়াৰ শুদ্ধটো হৈছে অপচন ডি পাঠ্যপুথি ৰাজু ডেছ his intention to contest in the next election option C declared 55 which word is incorrectly spelled option C depart eto D E hobo lagisile question number 56 B E J Q r পৰৱৰ্তী বৰ্ণটো কি হ'ব এৰ শুদ্ধটো হৈছে অপচন D Z 57 ইয়াত কোনটো মানে আমাৰ থাকি গৈছে ইয়াত যেটো আমাৰ উদ্ধ মাত্ৰা তেনেকে থাকি গৈছে উদ্ধ কমা অৰ্থাৎ অপচন সি ইজ দা কারেক্ট হোৱাট ইজ দা এন্টোনিম অফ স্লো ইয়াৰ শুদ্ধটো হৈছে অপচন এ ফাষ্ট 2020 ৰ অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক নীৰজ চোপ্ৰা কিহৰ লগত জড়িত মেইনলি হেতু জেভলিন থ্ৰো 60 বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইসেন্সৰ বৈধতাৰ মিয়াদ হৈছে অপচন এ 1 বছৰ কোৱেশ্চন নম্বৰ 61 কোনখন দেশত 2020 গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল এয়া হৈছে অপচন বি জাপান 62 লোকসভাৰ নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় 5 বছৰৰ মূৰে মূৰে অপচন এ ইজ দা কাৰেক্ট ট্যাক্সি চালক এজনে কাৰ্যালয়ত যাত্ৰীসকলক গাড়ী তুলি একচুয়ালি ইয়াৰ গুটেটো পঢ়ি নাথাকো ইয়াৰ শুদ্ধটো হ'ব অপচন এ 10 কিলোমিটাৰ তলৰ এটা সমতুল্য ভগ্নাংশত লিখিবলৈ কৈছে পনবনিটো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 2/9 65 চাৰি অংকযুক্ত ন্যূনতম সংখ্যা আৰু তিনি অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে অপচন এ 1 66 is angle of an equilateral triangle অৰ্থাৎ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী What does get out of hand mean ইয়াৰ শুদ্ধটো হৈছে অপচন সি to become uncontrollable এজন মানুহে প্ৰতি মিনিটত 45টা শব্দ টাইপ কৰিব পাৰে 555টা শব্দ টাইপ কৰিবলৈ কিমান সময় লাগিব একচুয়ালি 45 ইয়া ঘন কৰি দিলে হৈ গল অপচন বি 12 মিনিট 20 সেকেন্ড 69 এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত থাকিব যে এটো ও মানে ও টোৰ শেষত আছে যেহেতু বাকি কিটাতকৈ অপচন বি 70 আছে ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান এয়া হৈছে অপচন ডি মঙ্গলবৈ নলবাৰী অঞ্চল 71 এটোৰ এই কমটো বাছিবলৈ কৈছে ষ্টাৰ থাকাত কি হ'ব অপচন বি 2024 লহৰি আৰু বৈশাখী are commonly celebrated in which state এয়া হৈছে পাঞ্জাব লহৰি আৰু বৈশাখী হৈছে পাঞ্জাবত পালন কৰা উৎসৱ ইয়াত দুই স্থানীয় মান কিমান এয়া হৈছে 200 অৰ্থাৎ অপচন সি ইজ দা কাৰেক্ট দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যাটাৰ বৰ্গৰ পাৰ্থক্য 60 সংখ্যাটাৰ পাৰ্থক্য হ'ব কিমান অপচন বি 5 লেমনেড এই শব্দটো থকা বৰ্ণবোৰ সহায়ৰে গঠন কৰিব নোৱাৰা শব্দটো হৈছে অপচন সি ডি কাৰণ ইয়াত এফ টো আছে কিন্তু ইয়াত নাই
নিম্নলিখিত কোনখন ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে এ হৈছে অপচন বি বিহাৰ অপৰিবাহক বাহন ড্ৰাইভিং লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা একচুৱেলি শিক্ষাগত অৰ্হতা হিচাপে নাথাকে বয়সৰ ওপৰতহে এটো নিৰ্ভৰ কৰে 78 পিতৃমাতৃৰ বিয়াৰ এবছৰ পিছত এটো আপোনালোকৰ এনসাৰটো হ'ব 22 বছৰ ঠিক আছে অপচন এ ইজ দা কাৰেক্ট 22 বছৰ 79 ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 100% মানে 1500 টোটাল 2400 টকা হল আকৌ তেওঁৰ 100 গল হেতু পইব ইয়াত 2500 টকা হল আকৌ 5000 বিকিলে মানে 2500 টকা কিনা দাম আছিল বস্তুটো কিনা দাম বুলি ধৰিলক তেওঁ খৰচ পাতি হল যিমান 5000 টকা বিকিলে মানে 2500 টকা তেওঁ লাভ হল গতিকে 100% কিমান লাভ হ'ব 2500 গল 100% লাভ হল 80 good better best option A is the correct 2% of 3% of 5000 is option B 3 82 নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰশাসিত অঞ্চল অপচন এ জম্মু এণ্ড কাশ্মীৰ বাকি সেইখনটো ৰাজ্য হয় প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ হৈছে অপচন সি জলফাই সেউজীয়া অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম হৈছে অপচন ডি সুকাফা হৰাঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাপতি হৈছে অপচন ডি ৰাম সিংহ নিচাসক্ত হৈ গাড়ী চলালে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি হ'ল 10000 টকা জৰিমনা অসমত বাছৰ কণ্ডাক্টৰ লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা বাধ্যতামূলক নহয় শিক্ষাগত অৰ্হতা বাধ্যতামূলক নহয় ইয়াৰ কাৰণে কি লাগিব ইয়াৰ কাৰণে ড্ৰাইভিং লাইসেন্স অৰ্থাৎ কিমান বয়সৰ কথা আছে ইয়াত ঠিক আছে বয়স অনুসৰিহে দিয়ে 88 ইয়াৰ HCF হৈছে গহাও হ'ব অপচন সি 6 কোনখন বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম অপচন সি মোটেৰা মানে এই মোটেৰাত আছে বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামটো ইয়াত আছে ইয়াৰ এটা যদি কৰো 11 আৰু এটা যদি কৰো 9 আৰু এটা যদি কৰো 5 আৰু এটা যদি যোগ কৰে 9 অপচন সি ইজ দা কাৰেক্ট 25 হ'ব ভাৰতবৰ্ষৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা বয়সৰ কোনো বাধা নাই ঠিক আছে অপচন ডি ইজ দা কাৰেক্ট 92 collective noun for bananas এ আছে অপচন এ বানানাৰ কালেক্টিভ নাউন হৈছে বান্স মটৰ গাড়ীৰ দ্বাৰা সংঘটিত হিট এণ্ড ৰান পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণৰ ধনৰাশি হৈছে অপচন বি 2 লাখ টকা ইয়াত আমাৰ কি কনজাংচনটো আইডেন্টিফাই কৰিব গৈছে ইয়াৰ শুদ্ধটো হৈছে অপচন ডি এণ্ড অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা একৰ পৰা 20 লৈ মৌলিক সংখ্যাসমূহ গণনা কৰা টোটাল মৌলিক সংখ্যা কেইটা আছে 8টা 2 3 5 7 11 13 17 আৰু 19 1 2 3 4 5 6 7 8 প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় হৈছে অপচন সি 5.5 98 Which of the following is a proper noun? এ আছে অপচন ডি পেসিফিক ওচিন এটো গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামটো আহিছিলে অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয় এ আছে অপচন বি নিশা গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ 100 What is a collective noun for dancers? এ আছে অপচন এ ট্ৰাউপ অৰ্থশাস্ত্ৰ কোনে লিখিছিলে এ আছে চাণক্য 102 Mark the correctly spelled words. A is essential. Option D is the correct. প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? এয়া হৈছে অপচন বি প্ৰাগজ্যোতিষপুৰ। যিটোৰ সদৃশ প্ৰকাৰৰ নহয় সেই পদটো চিনাক্ত কৰক। সেয়া হৈছে অপচন
এইটো একচুৱেলি মূল্য হ'ব লাগে কাৰণ পৰিশোধ কৰে ভাড়া দিয়ে আদিয়ক মানে আদায় দিয়া বিল দিয়া বুলি কোৱা হয় ঠিক আছে হলো এইটো কনফিউজন আছে এইটো অপচনটো সি হ'ব লাগে কোচৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল এয়া হৈছে অপচন ডি চিলাৰায় 106 আছে দি ত্ৰিকোণীয় আকৃতিৰ যান বাহনৰ পথত চিহ্নটো যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত হেয়া হৈছে ইয়া কি সতৰ্কতামূলক ঠিক আছে অপচন সি ইজ দা কাৰেক্ট 107 আছে এটা দশমিক সংখ্যাৰ দশমিক বিন্দুটো দুটা অংক বাওঁফালে স্থানান্তৰিত কৰিবলৈ হৰণ কৰিবলগীয়া সংখ্যাটো হৈছে অপচন সি 100 ইউনিয়ন বাজেট কোনে দাখিল কৰে এয়া হৈছে অপচন এ বিত্ত মন্ত্ৰী What is the synonym of break? এয়া হৈছে অপচন বি স্লো 110 shows the correct option teacher school option is the correct teacher school puja for her bad handwriting জনকি আৰু পানী কোন সম্প্ৰদায়ৰ ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ আছে অপচন সি মিসিং নিম্নলিখিত কোনটোৰ পৰা নগদ ধন ল'ব পাৰি আছে অপচন এ এটিএম অটোমেটেড টেলাৰ মেচিন 113 কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই সিৰাজউদ্দৌলাৰ পৰাজিত কৰিছিল অপচন বি পলাচী যুদ্ধত যদি ট্যাঙ্কক তেনেদৰে লিখা হয় KNAT লিখাৰ হয় তেহলে প্ৰসেস লিখিবলৈ হলে পঞ্চম বৰ্ণটো কি একচুৱেলি এটো ওলটাকে লিখিছে গতিকে ওলটাই পেলাই পঞ্চম বৰ্ণটো চালে হল 1 2 3 4 5 অৰ্থাৎ অপচন সি ইজ দা কাৰেক্ট ও 115 নিম্নলিখিত কোনটো এক মহাদেশৰ নাম নহয় এয়া হৈছে অপচন সি সুমেৰু 116 আছে পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি লিয়াব পাৰি অপচন ডি ইজ দা কাৰেক্ট পঞ্জীয়ন নম্বৰ ফলক এটা এটো আমাৰ সিম্পলিফিকেশনৰ কোৱেশ্চন ঠিক আছে সৰল কৰিবলৈ দিয়া বদমাছ ৰুলৰ ওপৰত ভিত্তি কৰি দিয়া আছে ইয়াৰ এনসাৰটো হ'ব অপচন সি 13 119 ত এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল দিয়া আছে 169 মিটাৰ স্কয়াৰ ইয়াৰ বাহুৰ জোখ কিমান 13 গুণ 169 অপচন ডি ইজ দা কাৰেক্ট 13 মিটাৰ 120 আছে কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ এ আছে অপচন ডি নেপাল 121 নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ আছিল অপচন এ ইজ দা কাৰেক্ট মৌৰ্য বংশ দীপা কৰ্মকাৰে কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল এয়া হৈছে জিমনাস্টিক অপচন সি ইজ দা কাৰেক্ট প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ এ ড্ৰাইভাৰ এয়া হৈছে ৰূপম দত্ত তেওঁ নিজে এজন ড্ৰাইভাৰ হয় নেম দি পাংচুৱেশ্যন মাৰ্ক এটো কি বুলি কোৱা হয় এটা আছে অপচন বি কলন 126 ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোন গৰাকীয়ে নেতৃত্ব দিছিল এয়া আছে অপচন বি ৰাণী লক্ষ্মীবাই 127 এখন ইংৰাজী অভিধানত নিম্নলিখিত কোনটো শব্দ প্ৰথমে আহিব এয়া আছে সি ডি এটো অপচন ডি ইজ দা কাৰেক্ট সেন্টিমিটাৰ কাৰণ সি টো প্ৰথমতে আছে ভাৰতৰ পেট্ৰল চালিত গাড়ীসমূহ নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক এয়া আছে অপচন ডি সি অনুঘটকীয় ৰূপান্তৰক catalytic converter 129 অসমৰ পৌৰ এলেকাৰ পথত মটৰচাইকেলৰ বাবে উচ্চতম গতিসীমা হৈছে অপচন সি 60 কিলোমিটাৰ পাৰ ঘণ্টা 130 নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয় এয়া হৈছে দাক্ষিণাত্য মালভূমি 131 Identify the antony of worst. এয়া হৈছে অপচন বি বেষ্ট 132 বিপদজনক গাড়ী চালনা কাক বোলা হয় ৰঙা ট্ৰাফিক লাইট অৱমাননা কৰা মোবাইল ব্যৱহাৰ
ষ্টপ লাইটৰ উলংঘন একচুয়ালি অপশন ডি ইজ দা কাৰেক্ট তিনিটাৰ যিকোনো এটা হলেই হৈ যাব 133 এটা আয়তক্ষেত্ৰৰ পৰিসীমা 34 সেমি আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 গুণ অধিক ক্ষেত্ৰফলটোৰ আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল কিমান হ'ব ইয়াৰ আয়তক্ষেত্ৰৰ পৰিসীমা দিয়া আছে কিমান আমি যদি দৈৰ্ঘ্য মান প্ৰস্থৰ মাপতকৈ 7 সেমি দৈৰ্ঘ্য যদি আমি প্ৰস্থ যদি x ধৰো দৈৰ্ঘ্য হ'ব x + 7 এটা 2 * x + 7 ইকুৱেল কিমান পৰিসীমা কিমান দিয়া আছে 34 এতিয়া ইয়াৰ পৰা যদি আপোনালোকে কৰে x = 5 ওলাব আৰু x = যদি 5 ওলাই প্ৰস্থ হ'ব 5 আৰু লেংথ হ'ব কিমান 7 + 12 আৰু এটা যদি পূৰণ কৰি দিয়ে 5 * 12 = 60 অৰ্থাৎ ইহঁতৰ কালি কিমান হ'ব অপশন সি বি ইজ দা কাৰেক্ট 60 সেন্টিমিটাৰ স্কয়াৰ এটা সৰল কৰিবলৈ কৈছে ৰাশিটোৰ মান হ'ব অপশন বি 1/4 ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যা হৈছে অপৰিমেয় সংখ্যাবিলাক যিবিলাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰা ভগ্নাংশৰ ৰূপত 136 প্ৰহ্লাদ ইজ এ এক্সপাৰ্ট ড্ৰাইভাৰ দি ইয়াত আৰ্টিকেলটো বাছিবলৈ কৈছে আইডেন্টিফাই দি মেন ওয়াজ ওয়াকিং ফাষ্ট অপশন ডি মেন অৰ্থাৎ ডি টোৱে হ'ব বৰডুবি টিলিঙা মন্দিৰ ইন নিয়াৰ হুইচ টাউন অৰ্থাৎ কোনখন টাউনৰ সমীপত অৱস্থিত টিলিঙা মন্দিৰ অপশন ডি দুলিয়াজান আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিলে এয়া হৈছে অপশন সি চৰাইদেউ আৰু শেষ বুলি যদি কওঁ সেয়া হৈছে যোৰহাট অপৰিবাহক বাহনৰ লাৰ্নাৰ্ছ লাইসেন্স প্ৰাপ্ত কৰাৰ বাবে পাছত ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে ন্যূনতম কিমান সময় অপেক্ষা কৰিব লাগে এক্সপেটো 60 দিন হ'বনে 6 মাহ হ'ব মোৰ অলপ কনফিউজন আছে 60 দিন হ'ব লাগে ঠিক আছে বৰ্তমান 141 ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহনৰ নম্বৰ ফলকৰ বৰণ হৈছে অপশন সি হেউজিয়া বৈদ্যুতিক ফলকৰ ক্ষেত্ৰত নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে অপশন এ 1 বছৰ এখন বাইক বা কাৰ লোৱাৰ পাছত এবছৰ হোৱাৰ পাছতে কি হয় প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰ ল'ব লাগে 143 নিম্নলিখিত সমূহৰ কোনটো এটা আউটপুট ডিভাইস এয়া আছে অপশন বি স্পিকাৰ কান বাহিৰলে ঠেলি দিয়া হয় 144 which word in the following sentence is an adverb এয়া আছে অপশন সি ফাস্টাৰ ইয়াত 145ত বায়ু ইগল পানী মানে বায়ুত ইগল উৰিব পাৰে পানীত হাঁস উৰিব পাৰে অপশন এ ইজ দা কাৰেক্ট 146 ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কৰমচান্দ গান্ধী কোন দেশত আছিল এয়া হৈছে অপশন এ দক্ষিণ আফ্ৰিকা 147 নিম্নলিখিত সমূহৰ কোনটো এটা মহাদেশৰ নাম এয়া হৈছে অষ্ট্ৰেলিয়া এটাকৈ সৰু মহাদেশ অষ্ট্ৰেলিয়া 148 ৰীতা চৌধুৰীৰ উপন্যাস দেও লাংখুইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে অপশন সি ইজ দা কাৰেক্ট তিৱা 149 পথত থকা জেব্ৰা ক্ৰসিং কিহৰ বাবে ব্যৱহাৰ কৰা হয় হেতু সকলোৱে জানে যে পথচাৰীসকল ইপাৰ হিপাৰ হ'বলৈ অপশন বি ইজ দা কাৰেক্ট 150 which word is incorrectly spelled option D process আজি এইখিনি গুটেখিনি আপোনালোকক এনসাৰ কি দিলো আপোনালোকে ইয়াৰ ভিতৰত গুটেখিনি কাৰেক্টলি দি থোৱা আছে আৰু ইয়াৰ ভিতৰত আপোনালোকে কিমান পালে কমেন্ট কৰি জনাব আমি ইয়াৰ পাছত ড্ৰাইভাৰ যেটো এইখিনি আপোনালোকে নিশ্চয় ভালেই হৈছে আজি এক্সাম এতিয়া আমি গ্ৰেড 4 কাৰণে প্ৰিপাৰেচন কৰিব লাগিব ঠিক আছে গতি গ্ৰেড 4 কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰে কমেন্ট কৰিব যে গ্ৰেড 4 কাৰণে ভিডিও লাগে নে নালাগে যদি লাগে তেতিয়া হলে আমি কন্টিনিউ গ্ৰেড 4 কাৰণে ভিডিও বনাই যাম ঠিক আছে ধন্যবাদ